নমস্কাৰ বন্ধুসকল, ফাইনালি ভাৰতীয় দলে বলাৰসকলৰ দমনীয় প্ৰদৰ্শনৰ বলত দ্বিতীয় দিনাখন মেচখনত কামবেক কৰি দেখুৱালে। দিনৰ আৰম্ভণিতে জসপ্ৰীত বুমৰাহে প্ৰথমটো উইকেট লৈ দলক যি ধৰণে মনোবল জগাই তুলিছিল আৰু ইয়াৰ পিছতেই যেন মহম্মদ সিৰাজেও এটা অভাৰতেই বেক টু বেক দুটাকৈ উইকেট লৈ মহম্মদ সিৰাজে অষ্ট্ৰেলিয়ান দলৰ যি মেৰুদণ্ড ভাঙি দিছিলে, বিশেষকৈ ট্ৰাভিছ হেডৰ দৰে বিধ্বংসী বেটাৰক কম সময়তে আউট কৰি অষ্ট্ৰেলিয়ান দলৰ বেটিং লাইনআপ তছনছ কৰি দিছিলে। আৰু বুমৰাহে মেচখনত দুটা উইকেট লৈছিলে, যোৱাকালিও এটা উইকেট লৈছিল আৰু আজি এটা উইকেট লৈছিল। পিছলৈ লাঞ্চৰ পিছত এটা অভাৰ কৰাতে বুমৰাৰ কিছু ইঞ্জুৰিৰ কাৰণে স্কেনলৈ যাবলগীয়া হয় আৰু তেতিয়া যেন দলৰ সকলো দায়িত্বভাৰ বাকী বলাৰসকলে বুজি পাইছিল আৰু সকলোৱে মিলি যি ধৰণে টিম এফৰ্ট কৰিছিলে সেয়া নিশ্চয়কৈ ক্ৰেডিট দিব লাগিব। মহম্মদ সিৰাজৰ পিছত প্ৰসিদ্ধ কৃষ্ণাও আহি বেক টু বেক তিনিটাকৈ উইকেট দখল কৰিছিল। প্ৰসিদ্ধ কৃষ্ণাৰ প্ৰথম স্পেলত লাইন আৰু লেন্থ বুজিব পৰা নাছিল যদিও পিছৰ স্পেলত আহি যি ধৰণে উইকেট লোৱাৰ ধাৰাবাহিকতা বজাই ৰাখিছিল, ইয়াৰ পৰাই ভাৰতীয় দলৰ বলিং লাইনআপত যেন ধুমুহাৰ সৃষ্টি হৈছিলে যে কোনে কিমান উইকেট ল'ব পাৰে। নীতিশ কুমাৰ ৰেড্ডীয়েও বলিঙলৈ আহি যি ধৰণে দুটা উইকেট লৈ মেচখনৰ মোমেণ্টাম ভাৰতীয় দলৰ হাতলৈ আনিছিলে, ইয়াৰ পৰাই অষ্ট্ৰেলিয়ান দলে আৰু মেচখনত উভতি আহিব পৰা নাছিলে আৰু ভাৰতীয় দলৰ 185 ৰানৰ বিপৰীতে 181 ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হৈছিল। ভাৰতীয় দলৰ হৈ জসপ্ৰীত বুমৰাহে দুটা উইকেট লৈছিল আৰু তাৰ বিপৰীতে মহম্মদ সিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণাও তিনিটাকৈ উইকেট লৈছিলে আৰু নীতিশ কুমাৰ ৰেড্ডীয়েও দুটা উইকেট লৈছিলে। চাব গ'লে প্ৰথমবাৰৰ কাৰণে ভাৰতীয় দলৰ বলাৰসকলে মিলাজুলাভাৱে প্ৰদৰ্শন কৰিলে, যাৰ কাৰণে ভাৰতীয় দলে অষ্ট্ৰেলিয়ান দলক কম ৰানতেই ইনিংছ সামৰাবলৈ বাধ্য কৰিছিলে। আৰু প্ৰথম ইনিংছত 4 ৰানৰ লিড লৈ ভাৰতীয় দলে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনৰ শেষলৈ ক'ব গ'লে 6টাকৈ উইকেট হেৰুৱাইছে যদিও ভাৰতীয় দলে ইতিমধ্যে 141 ৰানৰ লিড ল'বলৈ সক্ষম হৈছে। কিন্তু ক'ব লাগিব যে পিচ আৰু কণ্ডিশ্যন ইমান সহজ নহয়, যাৰ কাৰণে ভাৰতীয় দলৰ বেটাৰসকলে প্ৰথমৰে পৰাই এটেকিং মাইণ্ডছেট লৈ নামিছিলে। জেছপালে ইনিংছৰ আৰম্ভণিতেই মিচেল ষ্টাৰ্কৰ এটা অভাৰতেই 4টাকৈ বাউণ্ডাৰী কোবাই জাননী দিছিলে যে ভাৰতীয় দলৰ বেটাৰসকলৰ কি ধৰণৰ এপ্ৰ'চ আৰু কি ধৰণৰ মাইণ্ডছেট থাকিব। জেছপালে সৰু এটা তুফানী ইনিংছ খেলিছিলে, 22 ৰান কৰি আউট হৈছিল যদিও কে এল ৰাহুলৰ লগত 45 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰি ভাৰতীয় দলক এটা ভাল আৰম্ভণি দিছিলে। কিন্তু পিছলৈ লোকেশ ৰাহুল আৰু শুভমান গিল, বিৰাট কোহলি তিনিওজনে ব্যৰ্থ হয়। বিৰাট কোহলিও পূৰ্বৰ সেই একেধৰণতেই আউট হৈছে। কিন্তু ইয়াৰ মাজতেই ঋষভ পান্তক ক্ৰেডিট দিব লাগিব। ঋষভ পান্তে যি ধৰণে বেটিং কৰিছিল সেয়া আউটষ্টেণ্ডিং নক আছিলে, কিয়নো 29টাকৈ বলৰ ভিতৰতেই অৰ্ধশত ৰান কৰি ঋষভ পান্তে যি ধুমুহাৰ সৃষ্টি কৰিছিলে, ইয়াৰ আগত অষ্ট্ৰেলিয়ান দলৰ বলাৰসকলে লাইন আৰু লেন্থ সকলো পাহৰি গৈছিলে। ঋষভ পান্তে দিনৰ শেষলৈকে 61 ৰানত আউট হৈছিল যদিও দলক যি এটা মোমেণ্টামৰ প্ৰয়োজন আছিল সেই মোমেণ্টাম আনি দিছিলে। কিন্তু পিছলৈ বাকী বেটাৰসকলে সম্পূৰ্ণৰূপে ব্যৰ্থ আছিলে, যাৰ কাৰণে ভাৰতীয় দলে 141 ৰানৰ ভিতৰতেই 6টাকৈ উইকেট হেৰুৱাইছে। উইকেটৰ ফালৰ পৰা চাব গ'লে ভাৰতীয় দলে দুটাকৈ উইকেট বেছিকৈ হেৰুৱাইছে। যদিহে ভাৰতীয় দলে 3টা বা 4টা উইকেট হেৰুৱালে হয় তেনেহ'লে ভাল এটা পজিশ্যনত থকা বুলি অনুমান কৰিব পৰা গ'ল হয়। কিন্তু এই কণ্ডিশ্যনত যদি 220 বা 230 ৰানৰ লক্ষ্য বান্ধি দিব পাৰে অষ্ট্ৰেলিয়ান দলক, সেয়া অতিকৈ কঠিন হ'ব। কিন্তু 230 বা 220 ৰানৰ স্ক'ৰলৈ লৈ যোৱাত এতিয়াও বহুত সময়ৰ প্ৰয়োজন আছে। কিন্তু ভাৰতীয় দলৰ হাতত আৰু বেটাৰ নাই, কেৱল মাত্ৰ ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজাক বাদ দিলে বাকী টেলেণ্ডাৰ বেটাৰসকলে এই পিটছত ৰান কৰাটো অতি কঠিন হ'ব। কিন্তু সকলো দায়িত্বভাৰ যেন ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজাই ল'ব লাগিব। আৰু দুয়ো বেটাৰে যদি ভাল প্ৰদৰ্শন কৰিব পাৰে আৰু ভাল এটা পাৰ্টনাৰশ্বিপ কৰি প্ৰথম ছেশ্যনখন খেলি ওলোৱাই লৈ যাব পাৰে, তেনেহ'লে ভাৰতীয় দলে ভাল এটা চিচুৱেশ্যনত আহিব আৰু অষ্ট্ৰেলিয়ান দলক ভাল এটা টাৰ্গেট দি ভাৰতীয় দলে মেচখনত জয়লাভ কৰাৰ সম্ভাৱনা থাকিব। আৰু যদিহে 220 বা 230 ৰানৰ লক্ষ্য বান্ধি দিব পাৰে তেনেহ'লে ভাৰতীয় দলৰ বলাৰসকলে সম্পূৰ্ণৰূপে
এটেকিং কৰিব পাৰিব আৰু যদিহে বলাৰৰ কাৰণে কিছু ৰানেই নকৰে বেটাৰসকলে তেনেহ'লে মেচখনত ভাৰতীয় দলে গভীৰ বিপদত পৰিব। কিন্তু ক্ৰেডিট দিব লাগিব যে বলাৰসকলে বেটাৰসকলৰ ব্যৰ্থতাৰ পিছতো যি ধৰণে কামবেক কৰিছে সেয়া অতিকৈ প্ৰশংসনীয় আছিলে। আশা কৰিম আমি দ্বিতীয় ইনিংছতো ভাৰতীয় দলৰ বলাৰসকলে মিলাজুলাভাৱে সকলোৱে ভাল প্ৰদৰ্শন কৰক আৰু অষ্ট্ৰেলিয়ান দলক মেচখনত পৰাজিত কৰি ছিৰিজত সমতা স্থাপন কৰক। ধন্যবাদ।